এয়া আমাৰ উইকলি বুলি নহয় একচুয়ালি শপিং কৰি অহা হ'ল এয়া দেহে বস্তু দেখিলে আৰু এফালে তলত বস্তু আহি আছে তলৰ পৰা লাহে লাহে তাকে ভাবিলো কি বস্তু আহিলে আজি দেখুৱা আপোনালোকক প্ৰথমতে এয়া এটো গ্ৰীণ টি হয় কিবা কি মৰক্কো মিন্ট এণ্ড স্পাইচেছ আৰু তাৰ পিছতে আছিল এয়া গাখীৰ আনিলে আৰু আনিলে আৰু এটো হৈছে ফুলকবি তো ফুলকবি দিয়াতে থলু তাৰপিছত নেক্সট আনিলে এয়া মাশৰুম আনিলে তাৰপিছতে আনিলে এয়া বিলাহী তাৰপিছত গাখীৰৰ আহিলে তিনিটা পেকেট গিৰা সেম হয় গাখীৰ মিল্ক তাৰপিছতে আহিলে ব্ৰকলি তাৰপাছত next কি আছে next বেগত আছে এয়া কেটামান চকলেটস এটা অলপ এটা বিশেষ কামত কাৰবাক গিফট দিব কাৰণে কিটা অনা হৈছে আৰু তাৰ পাছত এটো হৈছে চিকেন হেম আৰু এয়া হৈছে চিকেন soup chicken flavored soup yes এইটো আৰু এটা আছে গ্ৰীণ টি দুটা আহিলে এটা ব্ল্যাক ফ্লেভাৰ এটা ব্ল্যাক ফ্লেভাৰ নেক্সট আনা হল এয়া গাৰ্লিক ব্ৰেড মই আগতে দেখাইছিলো আপোনালোকক এনেকুৱা ফ্ৰজেন হৈ থাকে এনেকে মাৰ্কেটৰ পৰা আনি আমি থৈ দিও তাৰপিছত নেক্সট এয়া আহিলে কলগেট Oral-B toothbrush Nivea soft cream আৰু আহিলে এয়া এখিনি হৈছে পালেং মই আগতে কৈছিলো দেখাম বুলি কৈছিলো আপোনালোকক যে ইমান ধুনিয়াকে এনেকুৱা পেকেটত থাকে দেখিছে একদম ধুনিয়া পেকেট হৈ থাকে তো পেকেটটো খুলি মাত্ৰ খাব পাৰি আৰু এটো 400 গ্ৰাম থাকে ইয়াতে ধুনিয়া একদম সফা হৈ থাকে পেকেটটো সেইকাৰণে ভাল হয় আৰু নেক্সট আনিছে এটা এটো ব্ৰেড হয় এটো মাল্টিগ্ৰেইন ব্ৰেড আৰু নেক্সট এখিনি গুটেখিনি ফ্ৰুটস এণ্ড ভেজিটেবলছ লাগিছে এখিনি হোল পিয়াজ আজি ওলকবি আহিলে দেই আমাৰ আজি ওলকবি আনা হ'ল এটা দুটা তাৰপিছত নেক্সট আহিলে এয়া কফি আৰু এটা বস্তু দেখুৱাও এটো হৈছে ৰঙালাও এটো ইয়াৰ ৰঙালাও এনেকুৱা ধৰণৰ থাকে আৰু ইয়াৰ একচুয়াল নামটো হৈছে বাটাৰনাট স্কোয়াশ মানে ৰঙালাওৰে এটা প্ৰজাতি বুলি ক'ব পাৰি ৰঙালাওয়ে হয় খাবলে কিন্তু আমাৰ তাৰ নিচিনা ইমান এনেকুৱা আঠা তেনেকুৱা নহয় আৰু এয়া হৈছে জুকিনি আহিলে দুটা চাগে তাৰ পিছতে আহিলে এয়া carrots এখিনিও গাজৰ না হল আৰু এখিনি হৈছে বগা পিয়াজ জুকিনি আৰু এটা আছে এইটো জুকিনি আৰু এটা আছিল আৰু এটা আছে জুকিনি 4টা আহিলে আৰু নেক্সট আহিলে এয়া বেঙেনা এটোৱে প্ৰজাতি পায় বেলেগ দেখা নাই মই আজিলৈকে মাৰ্কেটত ইন্ডিয়ান ষ্টৰ গলেহে মানে বাকি আৰু যেটো আমাৰ বৰ বেঙেনা হেনকুৱা ধৰণৰ পায় ইয়াত এটোৱে বেঙেনা পোৱা যায় এগ প্লান্ট বুলি কয় আৰু নেক্সট আহিলে ক্যাপসিকাম বেল পেপাৰস এটা ৰঙা এটা গ্ৰীন কালাৰ ওলকবি আৰু এটা আছিল এটো থাকিয়ে গল বেগৰ পৰা ওয়াও আজি এটা নতুন বস্তু আহিলে আৰু এটো হৈছে আনানাস এটা আহিলে এটোটো অলপ দিন লাগিব সাগে পাহিয়ে পকিব কাৰণে নালাগে পাপা একদম ভালকে চাইছে মোৰ ফেভাৰিট সামাৰত খাব পাৰি অৱশ্যে ঠিকে আছে আৰু নেক্সট আনা হল এয়া শ্ৰিমস এখিনি ফ্ৰজেন হয় শ্ৰিমস তাৰ পিছতে আৰু নেক্সট আহিলে এয়া আদা ৰসুন আগৰ আছে বাৰু আমাৰ অনা আৰু আহিলে নেক্সট এয়া apples অনা হল আৰু আহিলে এয়া হৈছে
পাস্তা সস কেতিয়াবা মানে মৰ্নিং টাইমত পাহিক টিফিন চিফিন দিবৰ কাৰণে বহুত উজু হৈ যায় পাস্তাটো বইল কৰি ডাইৰেক্ট মানে ভেজিটেবলছ লগত এনেকুৱা সস দি বনাই দিবলৈ আৰু আজি দেউতাকৰ লগত পাহি গৈছিলে সেইকাৰণে তাইৰ কিছুমান ফেভৰেট ফ্ৰুটছ আনিলে এইটো হৈছে ব্ল্যাকবেৰী আৰু এইটো হৈছে ব্লুবেৰী আৰু তাৰপিছত এয়া গ্ৰেপছ দুটা কালাৰৰ আৰু আজি ইমানেই আছিলে আমাৰ শ্বপিং এইখিনিতে আমাৰ বহুত বেছি দিন যাব মানে একেবাৰে লৈ অনা হয় আৰু থৈ দিয়া হয় ঘৰতে এনেকৈ আৰু যিমানখিনি শ্বপিং কৰা হ'ল আমাৰ উইকলি নহয় বহুত দিনে যাব বাৰু কিছুমান বস্তু কিনো শাক পাচলি গাখীৰ হেবোৰ বাৰু উইকলি শ্বপিং হয় আমাৰ আৰু এখন দোকানৰ পৰা আমাৰ প্ৰায় শ্বপিং কৰা হয় গ্ৰসাৰী শ্বপিং আৰু ইয়াত ৰাইচ পোৱা নাযায় ৰাইচ দাইল হেবোৰ কাৰণে আকৌ এক্সট্ৰাকে আমি ইণ্ডিয়ান ষ্ট'ৰ যাব লগা হয় আৰু এইখনে আছে বিল আৰু বিলখনত টোটেল কিমান হ'ল জানেনে টোটেল হ'ল 139.24 আৰু এইখিনিতে ইন্টাৰেষ্টিং কথা এটা আপোনালোকক কৈ দিওঁ আৰু হেতু হৈছে ইয়াত যে এই 0.24 আমাৰ তাত হলে মানে 0.24 টো বা নাথাকে প্ৰায় 99 তেনেকেই থাকে আৰু হলেও এটো ৰাউন্ড কৰি দিয়া হয় কিন্তু নহয় ইয়াত জানেনে এই 24 যিখিনি খুচুৰা পইচা হ'ব সেই গুটেইখিনি মানে এটা পইচা লাগে আপোনাক ৰিটাৰ্ণ কৰে ইয়াত মানে মটন দিয়া চকলেট দিয়া হেবোৰ সিস্টেম নাই আৰু এইখিনিত মানে আমাৰ ইণ্ডিয়ান মানিত কিমান হয় জানেনে আপোনালোকে 12542 টকা আৰু 18 পইচা যিখিনি মানে মই ইণ্ডিয়াত মানে কমসে কম 3 মাহ মানে ফুল গ্ৰসাৰী আহিলে হেতেন মোৰ ইয়াত এসপ্তাহ বা আমাৰ 10 দিনৰ বস্তু আহিছে গুটেইখিনি উপায় নাই কি কৰিব এনেকৈ আৰু চলিব লগা হয় আমাৰ তাকে আজি আপোনালোকক আমাৰ গ্ৰসাৰী মানে ইণ্ডিয়ান শ্বপিং নহয় বাৰু আকৌ মই কেতিয়াবা বাৰু সময় পালে আপোনালোকক ইণ্ডিয়ান শ্বপিংৰ দেখুৱাম কেনেকুৱা কি হয় ইয়াত বস্তুবোৰৰ দাম তেন্তে আজিৰ ভিডিওটো ইয়াতে শেষ কৰিছো বাই